নমস্কাৰ জয় গুৰু শংকৰ সৰ্বগুণকৰ যাকেৰি নাহি কেউ পাম তুহাৰী চৰণেনো শতকোটি বাৰেক কৰোঁ প্ৰণাম বাৰেক কৰোঁ প্ৰণাম। পবিত্ৰ ভাদ মাহৰ আজি শেষ দিন। আমি যোৱাকালি আমগুৰি ভূঞা গাঁৱৰ ভাস্কৰজ্যোতি ভূঞা ঘৰত আমি কেটাৰিং কৰিছিলোঁ। মানে একদম মানে কি হৈছিলে, গোঁসায়ে অন্ন ৰান্ধিছিলে। তেওঁলোকৰ ভাদ মাহৰ বুলি শৰাই দিছিলে নামঘৰত, আৰু শৰাই দিয়াৰ পিছতে অন্ন দিছিলে নিৰামিষ। মাটি দালি, ঔটেঙা আৰু কচু আছিল, ৰহৰ দালি, মচুৰ দালি, বিলাহী আছিল, তাৰপৰা এটা লাবৰা চব্জি আছিল, মানে চব মিলাই এটা চব্জি বনাইছিল। তাৰ পাছতে চালাড আছিল, তাৰপিছতে নেমু জলকীয়া তেনেকুৱাকৈ আছিল। আমি সকলোখিনি চব্জি আমি 4টা ল'ৰা গৈছিলোঁ। চব্জি কাটি মেলি আমি সকলোখিনি গোঁসাইক মানে যোগাৰ কৰি দিছিলোঁ। গোঁসায়ে বনাইছিলে, ইমান সুন্দৰ হৈছিলে। গোঁসায়ে বনালে এনেও ভাতমুঠি খাই বহুত ভাল লাগে। আপোনালোকক আজি মই ভাদ মাহৰ শেষত সকলোলৈ ভগৱান কৃষ্ণ ভক্তিময় তথা ভাদ মাহৰ পবিত্ৰ ভাদ মাহৰ শুভেচ্ছা জনাইছোঁ। কাইলৈ বিশ্বকৰ্মা পূজা। সকলোৱে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। ইমান সুন্দৰ কলপাত ফুল, মানে বহুতে ডোং বুলি কয়, পটুৱা মানে ব্যৱহাৰ কৰিছে। এই নামঘৰ ধুনীয়া দীঘলীয়া পদূলি, ভকতসকলে বহি আছে ধুনীয়াকৈ। মই আচলতে নামৰ তুলিব নোৱাৰিলোঁ, এয়া ভোজৰ সময় অকণমান তুলিলোঁ, বিলাই মেলি লৈ বহিছিলোঁ। আমি গোঁসাইক যিমান পাৰোঁ সহায় কৰিছিলোঁ, আৰু সঁচাকৈ তেওঁ আমাকো বহুত মৰম দিয়ে। মই প্ৰায় লগ পাওঁ ভাস্কৰজ্যোতি ভূঞা ঘৰত, তেওঁ বহুত ধুনীয়া ৰান্ধে। আৰু এনেও আপোনালোকে চাবচোন, গোঁসায়ে ৰন্ধা বুলি ক'লে ভাতমুঠি কেনেকুৱা হয়। মই মানে কি মানে হাতবোৰ লেতেৰা হৈ যোৱাৰ কাৰণে চব্জি কাটি থাকোঁতে মই ভিডিঅ' কৰিব নোৱাৰিলোঁ, আৰু কাকো নকলোঁ। ইমান সুন্দৰকৈ মানে আপোনাক কি ক'ম, মানে ৰান্ধে নহয়। এয়া হয় টকৌবাৰী সত্ৰ গোঁসাই হয়। মই বিশেষকৈ তেওঁৰ নামটো মই ভালকৈ আজিলৈকে ইমান কাম কৰিলোঁ, তেওঁলোকে নামটো নুসুধিলোঁ, আৰু টকৌবাৰী সত্ৰ বুলিয়ে জানো। যদি ভুল হৈছে মই আকৌ পিছৰ ভিডিঅ'ত মই শুধৰাই ক'ম বাৰু আপোনালোকক। নামঘৰীয়া খাই বৈ ৰাইজ বহিছে ধুনীয়াকৈ। মই কিন্তু নামৰ ভিডিঅ' কৰিব নোৱাৰিলোঁ, তাৰ বাবে ক্ষমা বিচাৰিছোঁ। বহুত গৰম, কি হ'ব নাজানো। ইমানেই গৰম নহয়। মানে আগতে এয়া হয় ভাস্কৰজ্যোতি বৰাৰ মাক হয়, এয়া বায়েক হয়। কি ক'ম মানে আগতে মানে গৰম হয়, মানে ৰাজস্থানত আমি গৰম বুলি ভাবোঁ, কিন্তু এতিয়া আমি অসমতো যেন ইমান গৰম, মানে আপোনালোকক ক'বলৈ ভাষা নাই। নামঘৰ শুৱনি দীঘলকৈ পদূলি, ভকতৰ শুৱনি মালা, মণিকোট শুৱনি চন্দ্ৰতাপ এখনি, বন্তি শুৱনি শলা। সঁচাকৈ নামঘৰ অবিহনে আমি জীয়াই থাকিব নোৱাৰোঁ। অসমীয়া প্ৰাণকেন্দ্ৰ স্বৰূপ নামঘৰ, মেৰুদণ্ড স্বৰূপ হয় নামঘৰ। আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সৃষ্টি কৰি থৈ যোৱা নামঘৰ এক আমাৰ অসমীয়া জাতি কৃষ্টি সংস্কৃতিৰ পৰা আদি কৰি সকলোখিনি আমাৰ চহকী। নামঘৰ অবিহনে আমি কেতিয়াও অসমীয়া বুলি ক'ব নোৱাৰোঁ। সকলোলৈ ভাদ মাহৰ পবিত্ৰ দিনৰ শেষ। এয়া হৈছে ভাস্কৰজ্যোতি ভূঞা, এখেতক বহুতে চিনি পায় অসমৰ। আৰু মানে কি ক'ম এতিয়া, সকলোলৈ শুভেচ্ছা জনাইছোঁ ভাদ মাহৰ। কাইলৈ বিশ্বকৰ্মা পূজাও শুভেচ্ছা জনাইছোঁ। ঈশ্বৰে মংগল কৰক। দেখিছে নহয় গোঁসাইদেৱে ইমান কষ্ট, ইমান গৰমত মানে ৰান্ধি বাঢ়ি খুৱাইছে। সঁচাকৈ তেওঁ ৰান্ধিও আছে, ইফালে নাম প্ৰসংগও কৰিছে, সকলোখিনি কৰিছে। আৰু এনেকুৱা এটা পৰিৱেশ আমাৰ আচলতে গাঁৱতহে দেখা। সেই নামঘৰ মানে কাষৰ বাৰান্দাত হয়। এনেকুৱা এটা পৰিৱেশ নামঘৰ মানে আমাৰ গাঁৱতহে দেখিবলৈ পোৱা যায়। আচলতে চহৰ বা নগৰত এইটো কেতিয়াও দেখিবলৈ পোৱা নাযায়। চহৰত নগৰত দেখিবলৈ পোৱা গ'লেও ডোং বা শোল বা কলপটুৱা বা কলপাত, ভীমকলৰ কলপাত কেতিয়াও ব্যৱহাৰ হোৱা দেখা নাযায়। কেনেকুৱা লাগিলে ভিডিঅ'টো জনাব। সকলোলৈ শুভেচ্ছা থাকিল বিশ্বকৰ্মা পূজাৰ লগতে ভাদ মাহৰ কাইলৈ শেষ হ'ব দুমাহী। ভগৱানে সকলোকে মংগল কৰক। ঠিক আছে, শুভ সন্ধিয়া। সকলোৱে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু নতুনসকলে লাইক এটা কৰিব, ভিডিঅ' চাব বুলি আশা থাকিল। এই ভাস্কৰজ্যোতি ভূঞা এওঁ আচলতে কোন আপোনালোকে নিশ্চয় জানিব, মই পিছত জনাম। আপোনালোকে সকলোৱে চিনি পায় বা তেখেতক। ধন্যবাদ, ভিডিঅ'টো চাব বুলি আশা থাকিল।